হয়, ৰাজ্যৰ নিৰ্বাচনী বতাহ দিনক দিনে উত্তপ্ত হৈ পৰিছে আৰু এই মুহূৰ্তত মই আছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছোঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু এলেকা কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অধীনৰ। গতিকে এই মুহূৰ্তত মোৰ সৈতে আছে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা NDAৰ কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্ত আছে। তেওঁৰ পৰা জানিব বিচাৰিম, মাত্ৰ কেইটামান দিন আছে নিৰ্বাচনলৈ, এসপ্তাহৰ কম সময় আছে, গতিকে কেনেকুৱা এতিয়া কলিয়াবৰত NDAৰ পক্ষে খুব সুন্দৰ পৰিৱেশ, ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। BJP আৰু AGP একেলগে আমি যৌথ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। মনোনয়নৰ দিনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাক যথেষ্ট উৎসাহিত কৰি থৈ গ'ল। অহাকাইলৈ আকৌ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত উপস্থিত হ'ব। আমি যথেষ্ট উৎসাহেৰে ইয়াত তেখেতৰ আদৰিবলৈ আয়োজন কৰিছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া যিটো আহিব, তেওঁৰ আগমনক লৈ কিমান আশাবাদী? কেনেকুৱা হ'ব? তেওঁৰ আগমনে আমাক যথেষ্ট কলিয়াবৰৰ ৰাইজক উৎসাহিত কৰিব। তেওঁ ইয়ালৈ আহি নিৰ্বাচনী প্ৰচাৰ চলালে আমাৰ বহু হাজাৰ লোকে, হয়তো 30-40 হাজাৰ লোকে ইয়াত যোগদান কৰিব। কাৰণ আমি নমিনেশ্যনৰ সময়তে ইমান মানুহ আমি অনাৰ ব্যৱস্থা কৰা নাছিলোঁ, কিন্তু স্বতঃস্ফূৰ্তভাৱে প্ৰায় 40 হাজাৰ ওপৰ মানুহে গোট খালে। গতিকে আমাৰ ইয়াত সকলোৰে NDAৰ পক্ষত কিন্তু উৎসাহিত। ইতিমধ্যে অমিত শ্বাহ ডাঙৰীয়াই কৈছে 90+ বুলি কৈছে NDA। এইবাৰ 90+টো খাটাং। এইকাৰণেই খাটাং যে এইবাৰ যিখিনি জনগাঁথনিৰে নতুন সমষ্টি গঠন হৈছে, ইয়াত এই সমষ্টিখিনি আমাৰ যিটো মিত্ৰজোঁট, মানে BJP, AGP, BPF, ৰাভা হচুং, তাৰপিছতে আমাৰ গণশক্তি, এই যিটো ফৰ্মেশ্যন, এইটো ফৰ্মেশ্যনৰ কাৰণে ফেভাৰেবল। বিৰোধী কিমান শক্তিশালী এই মুহূৰ্তত, কি ক'ব? কংগ্ৰেছ আৰু ৰাইজৰ দল, অসম জাতীয় পৰিষদ? এইবাৰ বিৰোধীৰ এতিয়া বৰ কোনো স্থিতি আমি দেখা নাই। আমাৰ ইয়াততো নাই বাৰু। কংগ্ৰেছে 15খনৰ অধিক আসন নাপায় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। নিশ্চয় সেইধৰণেই হ'ব লাগে এইবাৰ। আপোনাৰ সমষ্টিত আপোনাৰ এজন নিৰ্দলীয় তেওঁ কিমান শক্তি আছে? জিতেনজিৎ গড়। নিৰ্দলীয় প্ৰাৰ্থীকটো ইয়াত কলিয়াবৰৰ ৰাইজে কোনো ধৰণে সঁহাৰি জনাব মই ভবা নাই। গতিকে ইয়াততো মূল যি দুটা দল আমি একেলগে আছোঁ, BJP আৰু AGP। বিজয় সুনিশ্চিত দেখুৱাইছোঁ NDAৰ প্ৰাৰ্থী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি এয়া কেশৱ মহন্ত। আৰু বৰ্তমান মই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অঞ্চলত আছোঁ আৰু যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু NDAৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ কাষলৈ গৈ বিভিন্ন এলেকাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।